মুহূৰ্ততে মোৰ নিজৰ ভাইটোক হেৰুৱাবলগীয়া হৈছিল হেলমেট পৰিধান নকৰাৰ কাৰণে সি বাইকৰ এক্সিডেণ্টত মৰিছিল এইবোৰ কথা দেখিলে মোৰ বৰ দুখ লাগে মোক ঘৰ থৈ আহিব বুজি পালো আপুনি লৈ যাওকচোন আৰু তুমি যোৱা যোৱা এতিয়া যোৱা আমাৰ তিতাবৰ ৰজচক্ৰৰ আণ্ডাৰত আমি 10খন নাটক ষ্ট্ৰীট প্লে কৰি আছোঁ তাত আমি বেলেগ বেলেগ বিষয় লৈছোঁ যেনেকৈ আপুনি জানে তিতাবৰত বৰ্তমান এই বিহুৰ আগে পিছে বহুতকেইটা জুই লাগিছিলে জুই লাগি এজন মানুহ মৃত্যুবৰণো হৈছিলে আমাৰ বৰহুলাতো এটা এক্সিডেণ্ট হৈছিলে ফায়াৰ এক্সিডেণ্ট সেইকাৰণে আমি ফায়াৰৰ ওপৰত আমি নাটক কৰিম তাৰপিছত আপোনালোকে জানে আমাৰ যোনখিনি তিতাবৰ মৰিয়নি অঞ্চলত তাত বহুত হাতী মানুহৰ সংঘাত হৈ আছে সেইকাৰণে হাতী মানুহৰ সংঘাতৰ ওপৰতো আমাৰ ষ্ট্ৰীট প্লে হ'ব তাত আজি আপোনালোকে নিজে দেখিলে ইয়াত যোনখিনি আপোনাৰ আজি যোনখন নাটক হ'ল ৰোড এক্সিডেণ্টৰ ওপৰত সেইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় সেইটো হৈ আছে আৰু বৰহুলা এৰিয়াত আমাৰ মেক্সিমাম সেইটো হৈ আছে কি বুলি কয় আপোনাৰ ষ্টৰ্ম ইনচিডেণ্ট বহুত বেছি হয় ষ্টৰ্ম ইনচিডেণ্ট যোনটো বতাহ ধুমুহা হয় সেইটোৰ ওপৰতো আমাৰ নাটক হ'ব আমি বৰ্তমান 10খন নাটকৰ ভিতৰত আজি এখন শেষ হ'ল আৰু 9খন আছে আমি বেলেগ বেলেগ বিষয়ত আমি ৰাইজক সজাগ কৰিবলৈ ব্যৱস্থা লৈছোঁ হয় হেলমেট সেইটোৰ বাবে আমাৰ এছ ডি পি অ' ডাঙৰীয়াই অলৰেডি কৈছেই যে হেলমেট আমি জোৰ জবস্তি পুলিচৰ ভয়ত মানুহে হেলমেট পিন্ধিলে নহ'ব ল'ৰা ছোৱালী আজিকালি ল'ৰা ছোৱালীবিলাকক দেখিছোঁ হাতত হেলমেটটো লৈ পুলিচ আহিলে হেলমেটটো পিন্ধে তাৰপিছত হেলমেটটো খুলি দিয়ে সেইটো একচুৱেলি নিজৰ ছেল্ফ ৰিয়েলাইজেশ্যন যেতিয়ালৈকে নহ'ব নহয় কিন্তু আমাৰ পুলিচে বহুতখিনি ষ্টেপছ লৈছে আৰু আমি বাটৰ নাট যোনখিনি হ'ব এখন দুখন বাটৰ নাট আমি স্কুলতো কৰিবলৈ ব্যৱস্থা লৈছোঁ গোটেই তিতাবৰ ৰাজচক্ৰৰ আণ্ডাৰ যিমানখিনি ভিতৰুৱা অঞ্চল আছে তাতো আমাৰ আছে আমি চবতে কৰিবলৈ গৈ আছোঁ